হেল্ল' এভৰিৱান, আজি ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট কৰিছোঁ হিষ্ট্ৰীৰ পৰা, অসম হিষ্ট্ৰী। আৰু আপোনালোকক যিখিনি অসম হিষ্ট্ৰীৰ ওপৰত বা বেলেগ ছাবজেক্টবোৰ নেক্সট পঢ়াই গৈ থাকিম, সকলোখিনি আপোনালোকৰ অকল APSC বুলি নহয়, এইটো প্ৰিলিমছ স্পেচিফিক ক্লাছ হয়। গতিকে আপোনালোকে MCQ বেছ যিমানবোৰ অসমৰ কম্পিটিটিভ এক্সাম দিব, সকলোৰে কাৰণে আপোনালোকে ইয়াৰ পৰা পঢ়িলেই হৈ যাব। আৰু ইয়াতকৈ যদি বেছি লাগে বুলি ভাবে তেতিয়া আপোনালোকে পঢ়িব পাৰে, কিন্তু মই আপোনালোকক যিমানখিনি বস্তু দিছোঁ ইয়াত আপোনালোকে বেলেগ ৰেফাৰেঞ্চ বুক বা বেলেগ নোটছ নলয়, অকল এইখিনি কমপ্লিট কৰিলেও আপোনালোকৰ APSC প্ৰিলিমছ, আছাম পুলিচ, DME এনেকুৱা এক্সামবোৰৰ কাৰণে হৈ যাব। DMEত ধৰক আপোনালোকৰ অসমৰ ওপৰত ইমান নাহে, তথাপিও আপোনালোকে বেলেগ এক্সামবোৰ অসমৰ যিবোৰ দিব, ADRE হওক, APSC প্ৰিলিমছ, এইবোৰৰ কাৰণে আপোনালোকৰ এইখিনিয়ে যথেষ্ট হ'ব। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ ষ্টাৰ্ট কৰিব গৈ আছোঁ অসম হিষ্ট্ৰীৰ পৰা। অসম নামটো উৎপত্তি হোৱাৰ আগেৰে অসমক দুটা নামেৰে জনাজাত আছিল। প্ৰথম হ'ল প্ৰাগজ্যোতিষপুৰ আৰু 2 নম্বৰতে আছিলে কামৰূপ বুলি। গতিকে এই অসমৰ যোন দুটা পুৰণি নাম আছিলে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ, এই নাম দুটাৰ বিভিন্ন ধৰণৰ থিয়ৰী বিভিন্ন চ'ৰ্চত পোৱা যায়। তাৰে ফাৰ্ষ্ট আমি প্ৰাগজ্যোতিষপুৰটো চাবলৈ গৈ আছোঁ। প্ৰাগজ্যোতিষপুৰ নামটো ক'ৰ পৰা আহিছিল, কেনেকৈ আহিছিল, তাৰ ওপৰত কি থিয়ৰী পায় সেইখিনি কৈ আছোঁ। Brahma made the first calculation of the stars in this region as mentioned in Kalika Puran. Prag means former or eastern and Jyotisha means a star or astrology. Pragjyotish may therefore be taken to mean the city of eastern astrology. Kalika Puranot mention কৰা মতে পূৰ্বতে ব্ৰাহ্মাই যোনটো ৰিজিয়নত জ্যোতিষশাস্ত্ৰ তৰাৰ গণনা কৰিছিল, সেই ৰিজিয়নটোক পাছলৈ প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত হৈছিল। প্ৰাগ মানে হ'ল ইয়েৰ্লিয়াৰ, জ্যোতিষ মানে হ'ল ষ্টাৰ বা এষ্ট্ৰলজি, আৰু পুৰ মানে হ'ল চিটি বা নগৰ। বিভিন্ন ধৰণৰ চিটিবোৰত আপোনালোকে দেখা পায় নাগপুৰ, কানপুৰ। পুৰ মানে হ'ল চিটি বা নগৰ। গতিকে প্ৰাগজ্যোতিষপুৰ নামটোৰ মিনিং হয়গৈ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, য'ত জ্যোতিষশাস্ত্ৰৰ তৰা গণনা কৰা হৈছিল। তাৰ ছেকেণ্ড যিটো প্ৰাগজ্যোতিষপুৰ নামটোৰ ছেকেণ্ড থিয়ৰীটো আহিছিলে, চাউথিয়াছ নামৰ চাইনাৰ পৰা এজাক মানুহৰ দল আহিছিল, যিসকলে ভাৰতৰ 3টা চেণ্টাৰত তেওঁলোকে চেণ্টাৰ বনাইছিল ভাৰতত। তাৰে 3টাৰ নাম আছিলে প্ৰাগজ্যোতিষ, মধ্যজ্যোতিষ আৰু উত্তৰ জ্যোতিষ। প্ৰাগজ্যোতিষ নামৰ যিখিনি ঠাইত মানে আমাৰ অসমত তেওঁলোকে চেণ্টাৰ বনাইছিল, সেই প্ৰাগজ্যোতিষৰ পৰা জ্যোতিষ নামটোৰ পৰা পাছলৈ গৈ সংস্কৃতৰ জ্যোতিষত গৈ প্ৰাগজ্যোতিষপুৰ হয়। সেইটো হ'ল প্ৰাগজ্যোতিষপুৰৰ ছেকেণ্ড থিয়ৰী। তাৰ পাছৰ নামটো আহিছিল কামৰূপ। কামৰূপ নামটোৰ দুটা থিয়ৰী পোৱা যায়। তাৰে প্ৰথম যিটো থিয়ৰী হয় সেইটো পোৱা গৈছিলে গৌপথা ব্ৰাহ্মণত। গৌপথা ব্ৰাহ্মণ হ'ল বেদৰ এটা পাৰ্ট। গৌপথা ব্ৰাহ্মণত উল্লেখ কৰা মতে শিৱৰ পত্নী আছিল সতী। সতীৰ যেতিয়া মৃত্যু হৈছিল, তেওঁৰ মৃতদেহটো শিৱই কোলাত লৈ তেওঁ ঘূৰি ফুৰিছিল। তেনেকৈ শিৱক তেওঁ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ কাৰণে তেওঁৰ পত্নী সতীৰ মৃতদেহটো তেওঁৰ পৰা আঁতৰাবলগীয়া আছিল, আৰু সেইটোৰ কাৰণে বিষ্ণুৱে কি কৰিছিল, তেওঁ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো 51টা পিচ কৰি কাটিছিল, আৰু সেই 51টা পিচ অসমৰ বিভিন্ন ঠাইত গৈ পৰিছিল। তাৰে এটা পাৰ্ট, তেওঁৰ বডি যিটো পিচ কৰিছিল 51টা পাৰ্ট, তাৰে এটা পাৰ্ট গৈ অসমৰ আমাৰ গুৱাহাটীৰ যোনটো ঠাইত পৰিছিল তাতে কামাখ্যা বুলি গণ্য কৰা হয়। সতীৰ দেহটো তেওঁৰ পৰা আঁতৰ কৰাৰ পাছতো তেওঁ পুনৰ আগৰ অৱস্থালৈ ঘূৰি নাহিল। ঘূৰি নহাৰ ফলত কি হ'ল, এইবাৰ তেওঁ তপস্যাত বহিবলৈ ল'লে। এতিয়া ৰাইজটো আৰু বিপদত পৰিল। যদি তেনেকেই আকৌ তেওঁ তপস্যাত বহিবলৈ লয়, তেতিয়াহ'লেতো আগৰ অৱস্থা তেওঁ ঘূৰাই নাপাব। গতিকে তেওঁলোকে আকৌ কি কৰিলে, যিজন কামদেৱ আছিলে, কামদেৱক তেওঁলোকে ক'লে যে আপুনি আপোনাৰ বেলেগ ৰূপ অৱতাৰ গ্ৰহণ কৰি আপুনি তেওঁৰ তপস্যা ভংগ কৰক। তো শিৱৰ সেই তপস্যা ভংগ কৰিবলৈ কামদেৱে গৈ পেলাই তেওঁৰ ওচৰত তেওঁক ডিষ্ট্ৰাক্ট কৰিবৰ কাৰণে তেওঁক ডিষ্টাৰ্ব দিব ধৰিলে। তো শিৱইতো গম পাই আছিল যে তেওঁক কোনোবাইতো তেওঁৰ তপস্যা ভংগ কৰিব চেষ্টা কৰি আছে। শিৱ বহুত ক্ৰোধিত হৈ গ'ল। তেওঁ খং উঠিল, আৰু খং উঠাৰ কাৰণে তেওঁ শিৱৰ শিৱৰ এটা থাৰ্ড আই বুলি 3 নম্বৰ এটা চকু থাকে। তো সেই থাৰ্ড আই যেতিয়া তেওঁ অ'পেন কৰিলে, অ'পেন কৰাৰ লগে লগে কি হয়, তেওঁ কামদেৱ জ্বলি ভস্ম হৈ যায়। আৰু কামদেৱ জ্বলি যোৱাৰ লগে লগে যেতিয়া দেৱ দেৱীসকল আৰু কামদেৱৰ পত্নী তেওঁৰ ওচৰলৈ আহে, আহি পেলাই তেওঁলোকে শিৱক কয় যে সেইজন আচলতে কামদেৱহে আছিল, আৰু তাত তেওঁ তপস্যা ভংগ কৰাত কামদেৱৰ কোনো ভুল নাছিল। সেই কথাষাৰ শুনাৰ পাছত কামদেৱৰ পত্নী আহি তেওঁক যেতিয়া ৰিকুৱেষ্ট কৰিলে শিৱক, তেতিয়া তেওঁ আকৌ কামদেৱক পুনৰ জীৱন দান কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই দিলে।
তো কামদেৱে য'ত তেওঁ নতুন জীৱন আকৌ নতুনকৈ ঘূৰাই পালে সেইকাৰণে সেই জেগাডোখৰ নাম ৰিভাইভেল অফ কামদেৱৰ নামত কামৰূপ হয় বুলি এটা থিয়ৰীৰ মতে গম পোৱা যায়। তাৰ ছেকেণ্ড থিয়ৰীটো হ'ল কামৰু আৰু কামৰুত নামৰ দুটা শব্দ আছিল, কামৰু অৰ কামৰুত, হুইচ মিনছ মেজিক অৰ দ্য আৰ্ট অফ ইনভাইটেশ্যন অফ দ্য ইভেল স্পিৰিটছ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ কামাখ্যা। কামৰু আৰু কামৰুত ৱৰ্ডটো ব্যৱহাৰ কৰা হয় ফিমেল গডৰ নামত। কামৰূপ আৰু কামৰুত ৱৰ্ডটো তাৰ পৰা আহিছিল যে য'ত কামাখ্যা নামৰ দেৱী এগৰাকীৰ পূজা কৰা হৈছিল, গতিকে সেই তেওঁৰ নামতেই কামাখ্যা বুলি কামৰূপ নামটো আহে। থাৰ্ড আহিলে অসম নামটো। অসম নামটোৰো তিনিটা থিয়ৰী পোৱা যায়। আছাম মানে হ'ল আনইভেন মানে অসমান, আৰু ছেকেণ্ড নামটো আহিলে আছাম। আছামটো এটা টাই ৱৰ্ড হয়, মানে তাৰ মিনিংটো হ'ল আনডিফিটেড। যি সময়ত অসমত আহোমসকলে ৰাজত্ব কৰি আছিল, আহোমসকল আছিল, তেওঁলোক আনডিফিটেড আছিল, তেওঁলোকক কোনেও হৰুৱাব পৰা নাছিল, গতিকে হয়তো তাৰ পৰাই আনডিফিটেড ৱৰ্ডটো আহি আহোমসকল আছিল কাৰণে আছাম ৱৰ্ডটো হয়, অসম হয়। আৰু থাৰ্ড যিটো থিয়ৰী হয় তাৰ মতে হ'ল হাছম। হাছম মানে হ'ল ল' লেণ্ড, এইটো এটা বড়ো ৱৰ্ড হয়, বড়ো ফৰ্মেশ্যন, গতিকে হাছমৰ পৰাও হয়তো অসম হৈছিলে। এতিয়া আমি আহোঁ ট্ৰেডিশ্যনেল ৰুলাৰ্ছবোৰৰ ওপৰত। এতিয়ালৈকে আমাৰ হিষ্ট্ৰী আৰম্ভ হোৱা নাই, এইখিনি মাইথলজিকেল হয়। ইয়াৰ কোনো ধৰণৰ মানে এইখিনি যে কথা সঁচা বা ফেক্ট এৰিয়াৰ কোনো প্ৰমাণ আজিলৈকে পোৱা যোৱা নাই, কিন্তু তথাপিও আমি যিখিনি ৰিচ'ৰ্চ পাইছোঁ তাৰ মতে যিসকলে প্ৰথমৰ পৰা ৰজাসকলে ৰাজত্ব কৰি আহিছিল অসমত, তেওঁলোকৰ নাম একাদিক্ৰমে পঢ়ি যাব গৈছোঁ, এইখিনি মাইথলজিকেল হয়। ফাৰ্ষ্ট আছিলে মহিৰংগ দানৱা। দানৱ ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰজা আছিল মহিৰংগ দানৱ, দ্য ইয়েৰ্লিয়েষ্ট ন'ন কিং অফ এনচিয়েণ্ট আছাম। তো এইটো কুৱেশ্যন আপোনালোকৰ আহিব পাৰে যে এনচিয়েণ্ট আছামৰ ফাৰ্ষ্ট ৰজাজনৰ নাম কি আছিল, তো সেইটো হ'ব মহিৰংগ দানৱা। তেওঁক কোৱা গৈছিলে কিৰাতা চেফ। কিৰাতা ৱৰ্ডটোৰ মিনিং হ'ল নন আৰিয়ান, মানে তেওঁ আৰিয়ান নহয়, আৰ্য নহয়, গতিকে কিৰাতা চেফ মানে কি, তেওঁ আৰ্য নাছিল। হিজ কেপিটেল ৱাজ এজ মৈৰাংকা। মৈৰাংকা নামৰ জেগাডোখৰ তেওঁ কেপিটেল আছিল, আৰু সেই মৈৰাংকাটো কি হয়, বৰ্তমান গুৱাহাটী GS ৰোডত যোনখন মৈৰাংকা পৰ্বত বুলি মৈৰাংকা পৰ্বত পোৱা যায় বৰ্তমান, তো সেইটো এসময়ত মৈৰাংকা আছিল আৰু সেইটো মহিৰংগ দানৱৰ কেপিটেল আছিল। তাৰ পাছত আহিল হতকাসুৰ, শম্ভাসুৰা, ৰত্নাসুৰা, ঘাটাকাসুৰা। তেওঁ পাছত যিসকল আহে তেওঁলোকৰ নামখিনি হ'ল এইখিনি। মই আপোনালোকক যিহেতু প্ৰিলিমছ স্পেচিফিক পঢ়াইছোঁ, গতিকে বেছি আপোনালোকক ডেছক্ৰিপশ্যন দিয়া নাই, বা নৰ্মেলি পইণ্ট ৱাইজ যিমানখিনি পাৰোঁ পঢ়াই যাব বিচাৰিছোঁ। তো তেওঁলোকৰ দানৱা ডাইনেষ্টিৰ লাষ্ট ৰজাজনৰ নাম আছিলে ঘটকাসুৰা, আৰু সেই ঘটকাসুৰাক কোনে বধ কৰিছিল, মাৰিছিল, তেওঁৰ নাম হ'ল নৰকা। নৰকাই তেওঁক ঘটকাসুৰক বধ কৰি নৰকাই নিজৰ এখন ডাইনেষ্টি ষ্টাৰ্ট কৰিলে, যাক অসুৰা ডাইনেষ্টি বুলি কোৱা হয়। এতিয়া নৰকাসুৰা হ'ল এটা লেজেণ্ডেৰী ফিগাৰ। অসুৰ ডাইনেষ্টিৰ প্ৰথমজন ৰজা আছিল নৰকাসুৰ, ছন অফ মাদাৰ আৰ্থ পৃথ্বী অৰ বৰ ইনকাৰ্নেশ্যন অফ বিষ্ণু, মানে বিষ্ণুৰটো অৱতাৰ আছিলে, তেওঁৰ যোনটো বৰাক অৱতাৰ হয়, সেই বৰাক অৱতাৰটো আৰু ভূমি দেৱীৰ পুত্ৰ আছিল কোন, নৰকাসুৰ। হি ইজ অলছ' কল্ড ভৌমা। তেওঁক ভৌমা বুলি কোৱা গৈছিল, কিহৰ কাৰণে, কাৰণ তেওঁ ভূমি দেৱীৰ পুত্ৰ আছিল। He was brought up by King Janaka of Videha, the earliest settlement of Aryans in Pragjyotisha. He erected a temple for Kamakhya on the Nilachal hill, excavated a tank and constructed a route to the temple in a single night. Lord Krishna killed him and placed his son Bhagadatta on the throne. এতিয়া আপোনালোকক অসমীয়াতে মই ষ্টৰিটো বুজাই দিছোঁ। নৰকাসুৰ আছিল বিষ্ণুৰ যিটো বৰাক অৱতাৰ, সেই বৰাক অৱতাৰ আৰু ভূমিদেৱীৰ পুত্ৰ, কিন্তু ভূমিদেৱী আৰু বিষ্ণুৱে তেওঁক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা নাছিল। তেওঁক যেতিয়া নৰকাসুৰ জন্ম হোৱাৰ পাছত যেতিয়া মাটিতে পৰি আছিল, তেতিয়া তেওঁক জনকা নামৰ এজন ৰজাই, বিদেহাত তেওঁ ৰজা আছিল, বিদেহা নামৰ ঠাইত, সেই জনকা নামৰ ৰজাজনে তেওঁক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিছিল। তাৰ পাছত কি হয়, জনকা নামৰ ৰজাজনৰ বিদেহাত যিজন ৰজা আছিল তেওঁ আৰু পুত্ৰ আছিল, তো তেওঁ যেতিয়া তেওঁৰ বাকী পুত্ৰকেইজনতকৈ নৰকাসুৰ বেছি পাৰ্গত আছিল সকলো ধৰণৰ কামত, গতিকে তেওঁ ঘোষণা কৰিলে যে নৰকাসুৰৰ বিদেহাৰ ৰজা নৰকাসুৰ হ'ব। কিন্তু নৰকাসুৰে ডাঙৰ হোৱাৰ পাছত কেনেবাকৈ গম পালে যে তেওঁ জনকাৰ নিজৰ পুত্ৰ নহয়, তেওঁক জনকাই ডাঙৰ দীঘলহে কৰিছিল তুলি তালি, গতিকে নৰকাসুৰে ভাবিলে যদি জনকাৰ ঠাইত বিদেহাৰ ৰজা নৰকাসুৰ হয়, সেইটোতো তেওঁৰ নিজৰ পুত্ৰকেইজনৰ কাৰণে সেইটো অন্যায় কৰা হ'ব, সেইটো তেওঁ ভাল নাপালে মনতে।
কিন্তু নৰকাসুৰৰ কি আছিলে, তেওঁতো ৰাজত্ব কৰিব লগাও আছিল, কিন্তু তেওঁ যদি বিদেহাত কৰে জনকাৰ নিজৰ পুত্ৰকেইজনৰ লগত তেওঁ অন্যায় কৰা হ'ব। গতিকে তেওঁ কি কৰিছিল, বিদেহাখন তেওঁ জনকাৰ নিজৰ যিকেইজন অৰিজিনেল পুত্ৰ আছিল, পিতেক আছিলে, তেওঁলোকক দি পেলাই তেওঁ নিজেই নীলাচল পাহাৰলৈ গুচি যায়। তাৰ পাছত তেওঁ নৰকাসুৰ নীলাচললৈ গৈ পেলাই কি কৰে, ঘটকাসুৰক বধ কৰে আৰু বধ কৰি তেওঁ তাত ৰাজত্ব কৰে। সেই ৰাজত্ব কৰি থকা সময়তে তেওঁ কি হয়, কামাখ্যা নামৰ যিগৰাকী দেৱীক তেওঁ পূজা কৰিছিল, সেই দেৱীগৰাকীক তেওঁ ভাল লগা হয় আৰু তেওঁ কামাখ্যা দেৱীৰ প্ৰেমত পৰে। আৰু প্ৰেমত পৰাৰ পিছত তেওঁ কামাখ্যা দেৱীক বিয়া পাতিব বিচাৰে। বিয়া পতাৰ পাছত তেওঁ সেই প্ৰস্তাৱ যেতিয়া কামাখ্যা দেৱীক দিয়ে, কামাখ্যা দেৱীয়ে তেওঁক ধৰক ডাইৰেক্ট ৰিজেক্ট কৰিব নোৱাৰে। ৰিজেক্ট কৰিব নোৱাৰি তেওঁ এটা চালাকি কৰে, কি তেওঁ কয় যে আপুনি যদি এক ৰাতিৰ ভিতৰত নীলাচল পাহাৰৰ মাজেদি কামাখ্যালৈ যোৱা এটা চিৰি এক ৰাতিৰ ভিতৰত বনাই কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ লগত মই বিয়া বহিম। তেওঁ সেই প্ৰস্তাৱটো দিয়ে আৰু মা কামাখ্যা দেৱীয়ে ভাবে যে তেওঁতো নোৱাৰিব, এক ৰাতিৰ ভিতৰত তেনেকৈ বনাই কমপ্লিট কৰাটো পচিবল নহয়, গতিকে তেনেকৈ নোৱাৰিব বুলি ভাবি তেওঁ প্ৰস্তাৱটো দিয়ে, কিন্তু নৰকাসুৰে একচেপ্ট কৰি লয়। তাৰপাছত তেওঁ প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত কি কৰে, এক ৰাতিৰ ভিতৰতে তেওঁ নীলাচল পাহাৰৰ মাজেদি ৰাস্তা বনাবলৈ প্ৰস্তুতি চলায়। তাৰপাছত দেখিছে যে তেওঁ বনাই গৈ আছে আৰু হ'বলৈ ধৰি আছে। এতিয়াতো কামাখ্যা দেৱী বিপদত পৰি গ'ল, যদি বনাই হৈ যায় তেওঁতো নৰকাসুৰৰ লগত বিয়া হ'ব লাগিব, যিটো তেওঁ হ'ব নোৱাৰে। গতিকে কি কৰিব, তেওঁ এটা চালাকি কৰে যে আগৰ দিনততো ধৰক ঘড়ী চৰি নাছিলে টাইমটো চাবৰ কাৰণে। আগতে কুকুৰাই মুৰ্গীয়ে যেতিয়া ডাক দিয়া টাইমত সেই ডাকমতেই মানুহে ৰাতিপুৱা হ'ল বুলি ভাবে। তো তেওঁ কি কৰিছিল, এটা মুৰ্গী লৈ আহি মুৰ্গীটোক যেতিয়া চিঞৰিবলৈ দিয়ে, মুৰ্গীটোৱে চিঞৰাৰ লগে লগে তেওঁ গৈ নৰকাসুৰক কয় যে তুমি কাম বন্ধ কৰা, কাৰণ ৰাতিপুৱা হৈ গ'ল। নৰকাসুৰে কয় কেনেকৈ ৰাতিপুৱা হ'ল, পোহৰে হোৱা নাই। তেতিয়া তেওঁ কয় যে তুমিতো শুনিছাই ন, কুকুৰাই ডাক দিছে, কুকুৰাই ডাক দিয়া মানে এইটো ৰাতিপুৱা হয়। নৰকাসুৰে গম পায় যে সেইটোতো তেওঁক চিটিং কৰিলে, কিন্তু কি কৰিব, তেওঁতো উপায় নাই বেলেগ কিবা কৰিবলৈ। গতিকে তেওঁ ক্ৰোধিত হৈ যায়, কামাখ্যা দেৱীক বিয়া পাতিব নাপায়, তেওঁ ক্ৰোধিত হৈ যায়। আৰু ক্ৰোধিত হোৱাৰ কাৰণে তেওঁ আগতে কি আছিলে, তেওঁ বহুত পূজা পাতল কৰিছিল, ভাল মানুহ আছিলে, আৰু সেই দুখতে তেওঁ ক্ৰোধিত হ'বলৈ লয়। আৰু ক্ৰোধিত হৈ তেওঁ মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ লয়, মানুহ মাৰে, মানুহৰ ওপৰত অত্যাচাৰ কৰে, তেনেকুৱাবোৰ কৰিবলৈ আৰম্ভ কৰে। আৰু সেই খবৰটো গৈ পেলাই দুৱাৰকাত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ পায়গৈ যে এনেকৈ নৰকাসুৰে মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে, মানুহ মাৰিছে। আৰু সেই খবৰটো পাই ভগৱান শ্ৰীকৃষ্ণ আহি পেলাই তেওঁক বধ কৰে। বধ কৰি পেলাই তেওঁ যোনজন পুত্ৰ আছিলে নৰকাসুৰৰ, ভগদত্তক তেওঁ ৰাজসিংহাসনত বহাই তেওঁক ৰজা পাতি তেওঁ আকৌ নিজৰ ঠাই দ্বাৰকালৈ গুচি যায়। তাৰ পাছতে আহিল ভগদত্ত, নৰকাসুৰৰ পুত্ৰ ভগদত্ত। ভগদত্ত ৱাজ দ্য চন অফ নৰকা। ভগদত্ত গেভ হিজ ডটাৰ ভানুমতি ইন মেৰেজ টু দুৰ্যোধন। ভগদত্ত পাৰ্টিচিপেটেড ইন দ্য গ্ৰেট মহাভাৰতা ৱাৰ অন দ্য ছাইড অফ কৌৰৱাছ। ভগদত্তৰ এজনী জীয়ৰী আছিল, তেওঁৰ নাম আছিলে ভানুমতি। ভানুমতিক তেওঁ দুৰ্যোধনৰ লগত বিয়া দিছিলে। আৰু দুৰ্যোধন কোন আছিল, কৌৰৱৰ ভায়েক আছিল। তো কৌৰৱৰ ভায়েক থকাৰ কাৰণে কৌৰৱৰ হৈ তেওঁ মহাভাৰতত পাৰ্টিচিপেট কৰিছিলে। ভগদত্তই কৌৰৱৰ হৈ মহাভাৰত যুদ্ধত তেওঁ পাৰ্টিচিপেট কৰিছিল। তো ভগদত্তক লৈ পেলাই মনত ৰাখিব লগা এই 3টা পইণ্ট মনত ৰাখিব। আৰু এইটো ইম্পৰ্টেণ্ট হয় যে তেওঁক কেইটামান নামেৰে উপাধিৰে জনা গৈছিল। হি ইজ কল্ড দ্য মাইটি কিং অফ মৃৎচাছ। মৃৎচাছ মানে হ'ল নন আৰিয়ানছ। নট ইনফেৰিয়ৰ টু চক্ৰ। চক্ৰ মানে ইন্দ্ৰ, তেওঁ ইন্দ্ৰতকৈ কোনো কম নাছিলে। ইন বেটেলছ, নন ইনফেৰিয়ৰ টু চক্ৰ। আৰু ইন বেটেলছ বেষ্ট ৱাইল্ডাৰ অফ দ্য এলিফেণ্ট স্কোৱাড। আগৰ দিনত যিবোৰ হাতীৰ যুদ্ধ হৈছিল, সেই যুদ্ধত তেওঁ বেষ্ট আছিলে, মানে এক্সপাৰ্ট আছিলে। আৰু তেওঁ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ পাৰ্টিচিপেট কৰিছিল, কুৰুক্ষেত্ৰ যুদ্ধত তেওঁক অৰ্জুনে বধ কৰিছিল। গতিকে ইয়াৰ পৰা মনত ৰাখিব লগা মেইন পইণ্টকেইটা মনত ৰাখিব যে ভানুমতি, তেওঁ জীয়েকৰ নামটো মনত ৰাখিব ভানুমতি। ভানুমতি বিয়া হৈছিলে দুৰ্যোধনলৈ। দুৰ্যোধনৰ ককায়েক কৌৰৱৰ হৈ পেলাই তেওঁ মহাভাৰত যুদ্ধত পাৰ্টিচিপেট কৰিছিল। আৰু তেওঁক 3টা নামেৰে জনা গৈছিল, দ্য মাইটি কিং অফ মৃৎচাছ, নট ইনফেৰিয়ৰ টু চক্ৰ, আৰু বেষ্ট ৱাইল্ডাৰ অফ দ্য এলিফেণ্ট স্কোৱাড বুলি। আৰু তেওঁক কোনে বধ কৰিছিল, অৰ্জুনে। তাৰ পাছৰ ৰজাজনৰ নাম আছিল ভীষ্মক। হিজ কিংডম ইজ কল্ড
বিদৰ্ভা লোকেটেড ইন সাদিয়া, মানে বৰ্তমান যোনখন শদিয়া হয়, শদিয়াত তেতিয়া দিনত হয়তো বিদৰ্ভা বুলি জনা আছিল। সেই বিদৰ্ভাত তেওঁৰ কিংডম আছিল। হিজ কেপিটেল ৱাজ এট কুণ্ডিনা, কুণ্ডিনাত তেওঁৰ কেপিটেল আছিল, ৰাজধানী। ভীষ্মক হেড 5 sons and a beautiful daughter named Rukmini. Bhishmak wanted her to marry Shishupal. Rukmini wanted to marry Krishna. On the wedding day, Krishna carried her off in his chariot to Dwarka. ভীষ্মকৰ জীয়ৰীৰ নাম আছিল ৰুক্মিণী, আৰু ৰুক্মিণীক তেওঁ শিশুপালৰ লগত বিয়া দিব বিচাৰিছিল, কিন্তু ৰুক্মিণীক শ্ৰীকৃষ্ণৰ লগত বিয়া হ'ব বিচাৰিছিল। গতিকে তেওঁ কি কৰিছিল, বিয়াৰ দিনাখন শ্ৰীকৃষ্ণ আহি তেওঁ চৰিৰতত তেওঁ দ্বাৰকালৈ ৰুক্মিণীক লৈ গৈছিল। This story has been narrated in the Bhagavata and the Vishnu Purans as well as in the Rukmini Haran of Shankardeva. শংকৰদেৱৰ যিখন ৰুক্মিণী হৰণত এই ষ্টৰিটো যিটো ষ্টৰিত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া পাতি নিছিল, সেই ষ্টৰিটো ৰুক্মিণী হৰণত পোৱা যায়। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। দ্য চুতীয়াছ ট্ৰেচ দেয়াৰ ডিচেণ্ট ফ্ৰম ভীষ্মক, মানে চুতীয়াসকলে কি কৰিছিল, তেওঁলোকৰ ডিচেণ্টটো ভীষ্মকৰ পৰা অহা বুলি তেওঁলোকে ক্লেইম কৰে। ভীষ্মকৰ পৰা মনত ৰাখিব লগা পইণ্টটো হ'ল তেওঁ কিংডম আছিল বিদৰ্ভা, কেপিটেল আছিল কুণ্ডিনা, জীয়েকৰ নাম আছিলে ৰুক্মিণী। ৰুক্মিণীক তেওঁ কাৰ সৈতে বিয়া দিব ওলাইছিল, শিশুপাল, কিন্তু ৰুক্মিণী বিয়া হ'ব বিচাৰিছিল শ্ৰীকৃষ্ণৰ লগত। আৰু শ্ৰীকৃষ্ণই আহি বিয়াৰ দিনাখন তেওঁক যুদ্ধ কৰি শিশুপালক তাত সেই যুদ্ধত বধ কৰি তেওঁৰ সৈতে দ্বাৰকালৈ লৈ যায়। তাৰ পাছত ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে সেই ষ্টৰিটো ৰুক্মিণী হৰণ ষ্টৰিটো শ্ৰীমন্ত শংকৰদেৱৰ হয়, সেইটো মনত ৰাখিব। তাৰ পাছত আহিল বানাসুৰ। তেওঁৰ কেপিটেল আছিলে শোণিতপুৰ, বিল্ড দ্য মহাভৈৰৱ টেম্পল। তেওঁ এজন শিৱ ভক্ত আছিলে, আৰু তেওঁ তেজপুৰৰ যিটো শিৱ মন্দিৰ মহাভৈৰৱ টেম্পল, মহাভৈৰৱ মন্দিৰ, সেইটো বানাসুৰে বনাইছিল। আৰু তেওঁ শিৱক ইমানেই মানিছিল, পূজা কৰিছিল যে শিৱই তেওঁক কৈ থৈছিল যিদিনাই তেওঁক শিৱৰ প্ৰয়োজন হ'ব সেইদিনাই শিৱই তেওঁক সহায় কৰিব বুলি। বানা হেড মেনি sons but only one daughter named উষা। বানাৰ কেইবাজনো পুত্ৰ আছিল, আৰু তেওঁৰ এজনী জীয়ৰী আছিল, তেওঁৰ নাম আছিলে উষা। উষা অনিৰুদ্ধ এণ্ড হৰিহৰৰ যুদ্ধ। উষাৰ এটা ষ্টৰি আছিলে যিটো হৰিহৰৰ যুদ্ধ বুলি ষ্টৰিটো আছিলে, সেইটো মই আপোনালোকক শ্বৰ্টকৈ বুজাই দিব গৈছোঁ। উষা আছিলে বানাসুৰৰ জীয়ৰী। উষাই এদিন সপোনত এজন ৰাজকুমাৰক দেখিছিল। দেখি তেওঁ সেই সপোনতে তেওঁ প্ৰেমত পৰিছিল সেই ৰাজকুমাৰজনৰ লগত। পুৱা উঠি আহিয়েই উষাই তেওঁৰ বান্ধৱী চিত্ৰলেখাৰ ওচৰত আহি কয় যে মই সপোনত এজন ৰাজকুমাৰ দেখিছোঁ, আৰু মোক তেওঁ চিত্ৰ বনাই দিব লাগে, তেওঁ কেনেকুৱা হয়। চিত্ৰলেখাই চিত্ৰ খুব ধুনীয়া অংকন কৰিছিল। তেওঁক যদি কোনোবাই বৰ্ণনা কৰে এটা বস্তুৰ ওপৰত, তেওঁ সেই বস্তুটো নেদেখাকৈ বনাই দিব পাৰিছিল। তেনেকুৱা কিছুমান দৈৱিক তেওঁৰ শক্তি আছিল চিত্ৰলেখাৰ। গতিকে উষাই সপোনত দেখা সেই ৰাজকুমাৰজনৰ যেতিয়া বৰ্ণনা কৰাৰ লগে লগে চিত্ৰলেখাই পেইণ্টিং কৰি তেওঁ ছবিটো উলিয়াই দিলে। দিয়াৰ পাছত চিত্ৰলেখাই ক'লে যে এইজনক মই চিনি পাওঁ, এওঁ হ'ল অনিৰুদ্ধ। অনিৰুদ্ধ আছিলে শ্ৰীকৃষ্ণৰ গ্ৰেণ্ডছন, মানে নাতিয়েক আছিল। গতিকে চিত্ৰলেখাই ক'লে যে অনিৰুদ্ধ ক'ত আছে মই সেইটোও জানো, আৰু সেই কথাষাৰ কোৱাৰ পাছত চিত্ৰলেখা গৈ অনিৰুদ্ধক শুই থকা জেগাৰ পৰাই বিচনাসহ লৈ আহে। অনিৰুদ্ধ যেতিয়া সাৰ পাই দেখে যে মই ক'ৰ পালোহি, শুৱাৰ পৰা উঠি তেওঁ আহি চিত্ৰলেখাহঁতৰ ওচৰত থাকে। তাৰ পাছত উষা আৰু চিত্ৰলেখাই তেওঁক গোটেই কাহিনীটো বৰ্ণনা কৰে, কেনেধৰণে উষাই তেওঁক সপোনত দেখিছিল, আৰু তাৰ পাছত চিত্ৰলেখাই তেওঁ চিত্ৰ অংকন কৰি চিনাক্তকৰণ কৰি পেলাই তেওঁক ইয়ালৈ লৈ আহে। সেইখিনি শুনাৰ পাছত অনিৰুদ্ধই যেতিয়া উষাক দেখাৰ পাছত অনিৰুদ্ধও তেওঁক পচন্দ কৰাৰ পাছত তেওঁলোকে ডিচিশ্যন লয় যে তেওঁলোকে বিয়া হ'ব, আৰু বিয়া হ'ব বুলি তেওঁলোকে প্ৰস্তুত হওঁতেই সেই খবৰটো গৈ পেলাই বানাসুৰৰ ওচৰ পায়গৈ, আৰু বানাসুৰে কেতিয়াও সেই বস্তুটো একচেপ্ট কৰা নাছিল যে উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত বিয়া দিব। তাৰপিছত সেই খবৰটো শুনাৰ লগে লগে তেওঁ অনিৰুদ্ধক বন্দী কৰি দিয়ে। অনিৰুদ্ধ আৰু উষাক দুয়োকে বেলেগ বেলেগ জেগাত বন্দী কৰে, আৰু উষাক যিখিনি জেগাত বন্দী কৰিছিল সেই জেগাখিনিয়ে বৰ্তমান তেজপুৰৰ অগ্নিগড়। তেওঁক এটা শিলৰ পাহাৰৰ মাজত বন্দী কৰি চাৰিওকাষে জুই লগাই দিছিল, আৰু সেই জুই লগাই দিয়াৰ কাৰণেই সেই গুহাটোৰ নাম আছিলে অগ্নিগড়। তাৰ পাছত সেই উষাক আৰু অনিৰুদ্ধক বন্দী কৰা খবৰটো গৈ শ্ৰীকৃষ্ণৰ ওচৰ পায়। শ্ৰীকৃষ্ণৰ ওচৰ পোৱাৰ লগে লগে শ্ৰীকৃষ্ণ তেওঁৰ আৰ্মি ফ'ৰ্চ লৈ তেওঁ আহি যায় তেজপুৰত, শোণিতপুৰত। অহাৰ পাছত
তেওঁতো যেতিয়া গম পালে বানাসুৰে যে শ্ৰীকৃষ্ণ অকলে অহা নাই, তেওঁ তেতিয়া ভাবিলে যে তেওঁতো অকলে তেওঁৰ লগত যুদ্ধ কৰিব নোৱাৰিব। গতিকে তেওঁক শিৱই যিষাৰ কথা কৈ থৈছিলে যে তেওঁক যেতিয়াই শিৱৰ দৰকাৰ হয় শিৱই তেওঁক সহায় কৰিব বুলি, তেওঁ শিৱক খবৰ দি শিৱক তেওঁ সহায় বিচাৰে। সহায় বিচৰাৰ পিছত তাত যুদ্ধ হয় শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত। আৰু সেই যুদ্ধখনকে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়, কাৰণ সেই যুদ্ধখন শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিলে। আৰু সেই যুদ্ধখন ইমানেই ডাঙৰ হৈ গৈছিল যে গোটেই শোণিতপুৰ, গোটেই তেজপুৰখন তেজেৰে মানুহ মাৰি কাটি গোটেইখন তেজেৰে ভৰি গৈছিল। আৰু যাৰ কাৰণে শোণিতপুৰখনৰ নাম, শোণিত মানে হ'ল তেজ, সেইটো চবেই জানেই চাগে। গতিকে গোটেই তেজেৰে ভৰি যোৱাৰ কাৰণে সেই ঠাইডোখৰৰ নাম শোণিতপুৰ হয় পাছলৈ। আৰু তাৰ পাছত যেতিয়া দেখিছে এনেকৈ দেখোন যুদ্ধখন বাঢ়ি বাঢ়ি গোটেইখন ধ্বংস হৈ যাব, তাৰ পাছত কি হয়, বিষ্ণু আহে। বিষ্ণু আহি পেলাই তেওঁলোকৰ মাজত কয় যে আপোনালোকে যুদ্ধ বন্ধ কৰক, বন্ধ কৰি আপোনালোকে অনিৰুদ্ধ আৰু ঊষাৰ সম্পৰ্কটো আপোনালোকে গ্ৰহণ কৰক। তাৰ পাছত তেনেকৈ বুজোৱাৰ পাছত বানাসুৰো তেওঁ একচেপ্ট কৰে, বানাসুৰেও তেওঁলোকৰ ৰিলেশ্যনটো একচেপ্ট কৰে। আৰু লগতে শ্ৰীকৃষ্ণ আৰু শিৱই সকলোৱে মিলি তেওঁলোকক বিয়া পাতি দিয়ে। হৰিহৰৰ যুদ্ধ ইজ নেৰেটেড ইন এ ৱেল নোন আছামিজ পলিটিক ৱৰ্ক কুমাৰহৰণ বাই শংকৰদেৱা। শংকৰদেৱৰ যি কুমাৰহৰণত এই হৰিহৰৰ যুদ্ধৰ বিষয়ে ভালদৰে উল্লেখ আছে। বানা's grandson ভালুক মেড হিজ কেপিটেল এট ভালুকপুং নিয়েৰ বালিপাৰা এট দ্য ফুট অৱ দ্য আকা হিল। আকা হিলৰ ওচৰতে যিখন ভালুকপুং, বালিপাৰাৰ ভালুকপুং বুলি বৰ্তমান ঠাইডোখৰ, সেইডোখৰ ঠাই আছিলে বানাসুৰৰ নাতিয়েক ভালুকৰ কেপিটেল আছিলে ভালুকপুং। আৰু ভালুকপুং নামটো ক'ৰ পৰা আহিছে এইটো কুৱেশ্যন হ'ব পাৰে, গতিকে সেইটো মনত ৰাখিব। বানাসুৰৰ গ্ৰেণ্ডছনৰ ভালুকৰ য'ত তেওঁ ৰাজত্ব কৰিছিল তাৰ পৰা আহিছিল ভালুকপুং নামটো। বানাসুৰৰ পৰা আপোনালোকৰ মনত ৰাখিব লগা হ'ল কেপিটেলখন আছিলে শোণিতপুৰ। শোণিতপুৰ নামটো কেনেদৰে আহিছিল, হৰিহৰৰ যুদ্ধত তেজেৰে গোটেই তেজপুৰখন ভৰি পৰাৰ কাৰণে তাৰ পাছত নামটো শোণিতপুৰ হৈছিল। তাৰ পাছত তেওঁ তেজপুৰৰ যিটো মহাভৈৰৱ মন্দিৰ সেইটো বানাসুৰে বনাইছিল। তেওঁ জীয়ৰীৰ নাম আছিলে ঊষা, আৰু ঊষা বিয়া হৈছিল অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতিয়েকৰ লগত। আৰু সেই হৰিহৰৰ যুদ্ধখনৰ বিষয়ে ক'ত উল্লেখ আছে, শ্ৰীমন্ত শংকৰদেৱৰ কুমাৰহৰণত। দ্য আকাছ ক্লেইম দেয়াৰ ডিচেণ্ট ফ্ৰম দিছ প্ৰিন্স। আৰু বানাসুৰৰ যিজন নাতিয়েক আছিলে ভালুক, আকাসকলে ক্লেইম কৰে যে তেওঁলোকৰ ডিচেণ্টটো ক'ৰ পৰা অহা, ভালুকসকলৰ পৰা অহা। ভালুক মানে বানাসুৰৰ পৰা অহা বুলি আকাসকলে ক্লেইম কৰে। তো সেই পইণ্টটো লাষ্টত আপোনালোকে মনত ৰাখিব পাৰে। আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনি। আজি শ্বৰ্টকৈ বনালোঁ, প্ৰথম বনাইছোঁ কাৰণে ভুল হ'ব পাৰে কিবা, বা ইমান ভালকৈ বুজাব নোৱাৰিব পাৰোঁ। তো নেক্সট টাইম ট্ৰাই কৰিম আপোনালোকে আৰু ভালকৈ বুজাবলৈ বা বস্তুবোৰ দিবলৈ। আপোনালোকে যদি ইয়াৰ নোটছখিনি লাগে, হেণ্ড ৰিটেন নোটছখিনি লৈ ল'ব পাৰে। তাৰ কাৰণে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব। লিংকটো আপোনালোকৰ কমেণ্ট বক্সত পিন কৰি দিয়া আছে। তো টেলিগ্ৰাম চেনেলটো জইন কৰিলে তাত এটা ফোন নাম্বাৰ দিয়া আছে, তাত হোৱাটছআপ কৰিলে আপোনালোকে নোটটো ল'ব পাৰিব। মোৰ হেণ্ড ৰিটেন নোট হয় এইখিনি, মই ইয়াৰ পৰাই পঢ়োঁ। তো এইখিনি ল'ব পাৰিব। আৰু ইয়াৰ পাছৰ ভিডিঅ'বোৰত ইয়াতকৈ আৰু ভালকৈ দিবলৈ বা বুজাবলৈ ট্ৰাই কৰিম। আজি ফাৰ্ষ্ট কাৰণে অলপ নাৰ্ভাছনেছ আহে, চ' অলপ বেয়া হৈছে চাগে। তো ইয়াৰ পাছৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আৰু আকৌ এবাৰ শেষত কৈ দিওঁ যে এইখিনি আপোনালোকৰ অসমৰ যিকোনো ধৰণৰ প্ৰিলিমছ স্পেচিফিক কম্পিটিটিভ এক্সামৰ কাৰণে হৈ যাব। APSC প্ৰি হওক, অসম পুলিচ হওক, চবৰে কাৰণে হৈ যাব। আপোনালোকে এইখিনি পঢ়িলেই হ'ব। তাতকৈ বেছি যদি কোনোবাই পঢ়িম বুলি ভাবে, সময় থাকে, পঢ়িব পাৰে, তাত কোনো প্ৰব্লেম নাই। কিন্তু এইখিনি পঢ়িলে আপোনালোকে কোনো ৰেফাৰেঞ্চ বুক বা বেলেগ নোটছ নপঢ়িলেও হৈ যাব। আপোনালোকে কুৱেশ্যন পেপাৰ ছল্ভ কৰি চাব এইখিনি পঢ়াৰ পাছত, তেতিয়া আপোনালোকে নিজেই গম পাব বস্তুবোৰ। থেংক ইউ।